আমি সকলোৱে জানো যে এগৰাকী বিবাহিত মহিলা হৈছে স্বামীগৃহৰ লক্ষ্মী স্বৰূপ। কিন্তু এই লক্ষ্মীৰ হাতত সীমাবদ্ধ থাকে স্বামীৰ ঘৰখনৰ সুখ শান্তি আৰু সমৃদ্ধি। সেইবাবে বিবাহিত মহিলাগৰাকীয়ে নিজৰ আৰু পৰিয়ালৰ সুখ শান্তিৰ বাবে যেনেকৈ কিছুমান বাধ্যবাধকতা আৰু অনুশাসন মানি চলা উচিত, ঠিক একেদৰে তেওঁলোকে ঘৰখনৰ আৰু তেওঁলোকৰ ব্যক্তিগত কিছুমান বস্তু আনক দান দিয়া বা দান কৰিব নালাগে। নহ'লে নিজৰ ঘৰখনলৈ অপায় অমংগল আৰু ঘোৰ অমানিশা নামি আহিব পাৰে। ঘৰৰ বাস্তুত কুপ্ৰভাৱ পৰিব পাৰে। সেই বস্তু কেইপদ হৈছে: নম্বৰ 1, এগৰাকী বিবাহিত মহিলাই নিজেই ব্যৱহাৰ কৰা সেন্দুৰ আনক কেতিয়াও দান কৰিব নালাগে বা ব্যৱহাৰ কৰিবলৈ দিব নালাগে। যদিহে দান কৰা বা ব্যৱহাৰৰ বাবে দিয়াৰ অত্যন্ত প্ৰয়োজন, তেনেহ'লে বজাৰৰ পৰা কিনি আনি দান কৰা উচিত। নিজেই ব্যৱহাৰ কৰি থকা সেন্দুৰ আনক দান দিলে সেই মহিলাগৰাকীৰ স্বামীৰ বাবে আৰু ঘৰখনৰ অমংগল বুলি মান্যতা দিয়া হয়। নম্বৰ 2, এগৰাকী বিবাহিত মহিলাই নিজৰ বিয়াত পিন্ধা পুৰণি কাপোৰ আনক দান কৰিব নালাগে। এনে কৰিলে নিজৰ ক্ষতি হোৱাৰ লগতে নিজৰ আত্মীয় লোকৰ দুৰাৰোগ্য বৃদ্ধি হোৱাৰ সম্ভাৱনা আহি পৰিব পাৰে। কিন্তু বিয়াত পিন্ধা কাপোৰৰ বাহিৰে অন্য পুৰণি কাপোৰ দান কৰাত বাধা নাথাকে। নম্বৰ 3, এগৰাকী বিবাহিত মহিলাই দা, কটাৰী, কুঠাৰ, ছুৰী, কাঁচি এই সকলোবোৰ বস্তু আনক দান কৰা অনুচিত। এইসমূহ বস্তু দান কৰিলে নিজৰ সংসাৰত আউল লগাৰ সম্ভাৱনা থাকে। নম্বৰ 4, এগৰাকী বিবাহিত মহিলাই নিজৰ ঘৰত ব্যৱহাৰ কৰা ঝাৰু আনক দান দিব নালাগে। এনে কৰিলে মা লক্ষ্মী অসন্তুষ্ট হৈ পৰে আৰু ঘৰখনত আৰ্থিক দৰিদ্ৰতাই দেখা দিব পাৰে। নম্বৰ 5, এগৰাকী বিবাহিত মহিলাই ষ্টীলৰ বাচন বৰ্তন আনক দান কৰিব নালাগে। তেনে কৰিলে নিজৰ ঘৰখনলৈ অমংগল মাতি অনাৰ দৰে হৈ পৰে। গতিকে কেতিয়াও এইসমূহ বস্তু আনক দান কৰিব নালাগে। এগৰাকী বিবাহিত মহিলাই এই 5টা বস্তু আনক দান দিয়াৰ আগতে ভালদৰে চিন্তা কৰিহে বেলেগক দান কৰিব লাগে। নহ'লে আপোনাৰ ঘৰখনলৈ অজানিতে অমানিশা নামি আহিব পাৰে।